আপুনি জানেনে আজিৰ পৰা হেজাৰ হেজাৰ বছৰ আগত ভাৰতবৰ্ষৰ নিচিনা চীন দেশতো এষ্ট্ৰলজি অতি প্ৰসিদ্ধ হৈ পৰিছিল। তাৰমানে সকলোৱে জ্যোতিষশাস্ত্ৰ মানি চলিছিল। চীনা এষ্ট্ৰলজিৰ মূল বস্তু হৈছে 12 টাইপছ অফ এনিমেল। ইয়াৰ লগত চাইনিজ ফেংচুই শাস্ত্ৰৰ মতে মেইন যি 5টা এলিমেণ্ট, এই দুটা মিক্স আপ হৈছে মেটেল, ফায়াৰ, ৱাটাৰ, উড এণ্ড আৰ্থ। গতিকে এই বছৰটো হৈছে ফায়াৰ হৰ্চৰ বছৰ, আৰু ফায়াৰ হৰ্চে এই বছৰটো কণ্ট্ৰল কৰিব, লিড কৰিব। বছৰটোত আপোনাক স্থিৰ থাকিবলৈ নিদিয়ে, যুদ্ধ বিগ্ৰহ লাগিয়ে থাকিব, লগতে আপোনাৰ স্বাস্থ্য পাতিয়ে অতি অশুভ ফল দিব পাৰে। কিন্তু আপুনি নিশ্চয় জানে 2026 হ'ল সূৰ্যৰ বছৰ, মূলাংক হ'ল 1। ভাৰতবৰ্ষত অতি প্ৰসিদ্ধ হ'ল জ্যোতিষশাস্ত্ৰৰ এটা পাৰ্ট লাল কিতাপ ৰেমেডি। আৰু লাল কিতাপ মতে আপুনি আপোনাৰ পৈতৃক ঘৰত এটি হেণ্ড পাম্প লগা, সূৰ্যদেৱে আপোনাক আশীৰ্বাদ দিব, কোনো ধৰণৰ অমংগলৰ পৰা নহয়। স্বামী স্ত্ৰীৰ মাজত এজনে বছৰটোৰ বাবে গুড় খোৱা ত্যাগ কৰক। সদায় তামৰ পাত্ৰত পানী ল'ব, সূৰ্যক অৰ্ঘ্য দিব, মুখত মন্ত্ৰ মাতিব, ওম ঘৃণী সূৰ্যায় নমঃ। আপুনি সূৰ্য মানে ৰবি গ্ৰহৰ কৃপা লাভ কৰিব আৰু গোটেই বছৰটো আপুনি ভালে থাকিব। ধন্যবাদ, নমস্কাৰ।